এইটো স্কাৰ্টৰ অৱস্থা চাওক, নিগনিয়ে কেনেকৈ খুটি থৈছে। গুৱাহাটীৰ মাহীয়ে মোক দিছিলে মোৰ বেটীৰ কাৰণে। ইমান নিগনিৰ উৎপাত, কাপোৰবোৰ কেনেকৈ সামৰি থওঁ মোৰ চিন্তাই লাগিছে। গুড মৰ্ণিং সকলোকে। আজি পুৱাই ভিডিঅ'টো কৰিবলৈ লৈছোঁ, যিহেতু আজি আমাৰ অকণমান শুই উঠাত দেৰি হ'ল আৰু আমাৰ বেটাৰ আজি স্কুল নাই কাৰণে সি আজি উঠিবলৈ একেবাৰে মন কৰা নাই। বেটা উঠা আকৌ, কি কৰি আছা? উঠা সোনকালে। আৰু ইফালে ছোৱালীজনীয়ে উঠি স্কুললৈ বুলি ৰেডি হৈ আছে। আৰু এতিয়া মই কি কৰোঁ কি নকৰোঁ লাগিছে, যিহেতু উঠাটো দেৰি হ'ল আৰু ৰাতি শোৱাটো দেৰি হ'ল। আৰু যেনে তেনে বেটাক উঠালোঁ আৰু তাক ব্ৰাছ কৰিবলৈ পঠিয়াইছোঁ। আৰু মই জানো টাইমটো কেনেকৈ মেনেজ কৰোঁ, কৰিব লাগিব আৰু এনেকৈ। কামবোৰ ক'ৰ পৰা আৰম্ভ কৰোঁ ভাবি পোৱা নাই। কিন্তু এইটো ৰুমটো যিহেতু আমাৰ এটাই ৰুম বুলি ক'ব লাগিব, শোৱা ৰুমটো এটাই, সেইকাৰণে এইটো ৰুমত পটককৈ যদি কোনোবাই জুমি চায় বেয়া লাগে ন, আঁঠুৱা চাঠুৱা বিচনাবোৰ বিশৃংখলা হৈ থাকিলে। সেয়েহে ভাবিলোঁ বিচনাখনকে আঁঠুৱাখনকে খুলি লওঁ। আৰু এয়া 2-3 পাকত পকাই থৈছিলোঁ আৰু যেনে তেনে খুলিছোঁ। আৰু ইয়াত এতিয়া মই বিচনাখনকে ধুনীয়াকৈ চিজিল কৰি লওঁ। আৰু কাপোৰো বিশৃংখলা হৈ আছে। আৰু ল'ৰাই দেখিছেনে, তাই ব্ৰাছ কৰিবলৈ টান পাইছে। আজি বোলে স্কুল নাই, ব্ৰাছো নকৰোঁ, দেৰিকৈ কৰিম বুলি কৈ আছে। ইফালে ছোৱালীজনীয়ে খাই যাবলৈ একো এটা ৰেডি কৰাই নাই, আছে এইবোৰ কৰিবলৈ। তাই অকণমান এডভান্সকৈ ওলাইছে যিহেতু দেৰি হ'ল বুলি। এতিয়া মই ৰুমটো জল্দি চিজিল কৰি লওঁ, যিহেতু বহুত আছে কাম কৰিবলৈ। ইফালে বেটীয়ে খাই যাবলৈ আছে ব্ৰেকফাষ্ট। আৰু ইফালে বেটাক পঢ়িবলৈ কৈছোঁ। কি কৰি আছে দেখিছেনে, যদি বহি নপঢ়াওঁ লগত কেতিয়াও নপঢ়ে। আৰু বিশেষকৈ বন্ধ থাকিলে মানে সি পঢ়িব নিবিচাৰে। আপোনালোকৰ ল'ৰা ছোৱালী বন্ধ থাকিলে কিতাপ পঢ়িবলৈ মন নকৰে নেকি বাৰু? আমাৰ কিন্তু আয়ুষে বন্ধ থাকিলে মানে স্কুল একদম পঢ়িব নিবিচাৰে মানে। যদিহে ধৰি মেলি পঢ়াওঁ তেতিয়াহে অকণমান পঢ়িব। আৰু ইমানো ধৰি মেলি পঢ়াই থাকিবলৈ ৰাতিপুৱা সময়খন যিহে শ্বৰ্ট, সেয়েহে আৰু যি কৰোঁ কৰি থাক বুলি ভাবিছোঁ আৰু জল্দি চাফা কৰি লৈছোঁ। আৰু এইখনেই আছিলে, চাওকচোন স্কাৰ্টখন গুৱাহাটীৰ মাহীয়ে দিছিলে। এই স্কাৰ্টটো কেনেকৈ নিগনিয়ে খুটিলে, ইমানেই নিগনিৰ উৎপাত নহয়, কাপোৰবোৰ মোৰ কেনেকৈ সামৰি থওঁ চিন্তাই হৈছে। বেটাক অকণমান মৰমেৰে ফুচলাই পঢ়াৰ টেবুলখন চপাই দিছোঁ অকণমান পঢ়িবলৈ। আৰু যিহেতু মানে বেছিকৈ খং কৰি ক'লে বেছিয়ে কথা নুশুনা হয়, সেয়েহে অকণমান তেল টেঙা দি পঢ়িবলৈ দিছোঁ। আৰু ইফালে বাকচ দেখিছেনে, বেগবোৰ, এয়াই হৈছে মোৰ বাকচ বুলি ক'ব লাগিব। ইয়াতে কাপোৰবোৰ থৈ দিয়া হৈছে, যিহেতু থ'বলৈ জেগা নাই ন। আৰু আলনাত দেখিছেই নহয়, কাপোৰ থ'লে গোটেই নিগনিয়ে খুটি শেষ কৰি দিয়ে। আৰু বেগটো যদি নিগনি খুটিলে সৰ্বনাশ হ'ব। আৰু এতিয়া ৰুমটো যেনে তেনে চিজিল কৰিলোঁ। আৰু টেবুলখন সদায় কওঁ পঢ়া হ'লে শেষ হ'লে টেবুলখন ধুনীয়াকৈ কিতাপবোৰ পৰিপাটিকৈ থ'বলৈ। কিন্তু আমাৰ মানে মোকে আশা কৰে টেবুলখন পৰিপাটিকৈ থোৱা, কিন্তু কেতিয়াবা থয় বাৰু, নথোৱাও নহয়। ইফালে বেটাই পঢ়ি আছে। Why do you cry? I can tell you have many stars there are in the sky. Really, how many? Chanda Mama was surprised. The sun replied joyfully, the number of lovely children is the same as the number of their lovely children in the same as the number of the বেটিয়ে খাই যাবলৈ অকণমান যোগাৰ কৰি লওঁ। ৰাতিৰ ভাত থাকিলে সেয়াকে অকণমান বনাই মেলি খুৱাই পঠিয়াওঁ, যিহেতু দেৰি হ'ল ন, সেইকাৰণে আৰু একো কামেই কৰা নাই, ৰুমটোহে চাফা কৰিলোঁ। এইফালে হৈ গ'ল আৰু ভাবিলোঁ একেচতে চাহ তাহ খাই গা পা ধুম আৰু তাৰপিছত ভাত চাত বনাম। এইফালে চাহ খাবলৈ আজি যিহেতু একো নাই, সেয়েহে ভাবিলোঁ পিঠাকে বনাওঁ। সেই পিঠা বনাই আছোঁ। এইফালে লাল চাহ পাতিছোঁ। ৰাতিপুৱা সময়ত চাহ অকণ খালেহে মনটো ভাল লাগে। আৰু সেয়াই, বেটি এতিয়া খাই বৈ আজৰি হ'ল। এতিয়া টিফিন বনাই দিলোঁ। টিফিন এতিয়া গৰম পানী অকণ ভৰাই দিছোঁ, যিহেতু ঠাণ্ডা স্কুলত এইকেইদিন খুব ঠাণ্ডাও পৰিছে। গৰম পানীয়ে লৈ যায় বাৰু বেটিয়ে। আৰু সদায় স্কুল যোৱাৰ আগমুহূৰ্তত চুলি বন্ধা কামটো মোক থৈ দিয়ে,
এনে মানে দুফালে দুগুচি বেনীগুটিহে স্কুললৈ যাবলৈ কয় হেনো, সেইকাৰণে দুফালে দুগুচি সদায় বান্ধি দিব লাগে। আৰু কেতিয়াবা নিজেও বান্ধিবলৈ কওঁ, কিন্তু নিজে বান্ধিলে হেনো চুলিটো বেয়া হয় বোলে, সেইকাৰণে মোক চুলি বান্ধিবৰ কাৰণে আমনি কৰি থাকিব আৰু ৰাতিপুৱা সময়ত সেইটোতে অকণমান চিঞৰ বাখৰ লাগে আৰু সেয়াই। আপোনালোকৰ লাগেনে বাৰু আমাৰ নিচিনা? আমাৰ যে এই দুটা স্কুল থাকিলে যে বেছি চিঞৰ বাখৰ হয়, আৰু এইফালে কেমেৰাত উঠিবলৈ বৰ টান পায়। আৰু মনে মনে উঠাইছোঁ আৰু মই তাইক স্কুল যোৱাটো। আজি অকণমান ভিডিঅ'টো দীঘলীয়া কৰি দিছোঁ। এতিয়া আমাৰ চাহ খোৱা পৰ্ব। এয়া প্ৰথমে পানী খাই ল'লোঁ, বেটাৰ কাৰণে পানী এগিলাচ আনিছোঁ, আৰু বেটাই মানে অহা যোৱা কৰি পিঠা খায়ে আছে, মোৰ কাৰণে দুটাই থাকিলেগৈ। আৰু এয়া ৰাতিপুৱা সময়ত চাহ অকণ খালে মনটো মানে অকণমান ফ্ৰেছ লাগে। আৰু এতিয়া গা ধুই মেলি খানা ৰান্ধি আছোঁ, এইফালে দালি আৰু এইফালে আলু আৰু মানে সৰু আলুগুটি আৰু মাংস। আৰু এয়া হৈ গ'ল ৰেডি, বেটা আৰু মোৰ কাৰণে। আৰু বেটিয়া আহিলে খাবহি। আৰু এইফালে লৈছোঁ আমৰ আচাৰ, যিহেতু মোক জেঠাই দিছিলে, আৰু এইফালে বিটৰুট আৰু পিঁয়াজ, এইফালে জলকীয়া লৈছোঁ, আৰু ইফালে বেটাৰ কাৰণে। আৰু ইফালে দালি লৈছোঁ এবাটি। আৰু এতিয়া আমি খাওঁ। আপোনালোকে খালেনে বাৰু এতিয়া? অ'কে, বাই বাই। পুনৰ লগ পাম নেক্সট এটি ভিডিঅ'লৈ।